সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। লগতে আজি অষ্টমী পূজাৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ আহিন মাহৰ 13 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ ছেপ্টেম্বৰ মাহৰ 30 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ অষ্টমী তিথি। দিনৰ 1:35 চলি থাকিব। তাৰপাছত নৱমী তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পূৰ্বচাৰা নক্ষত্ৰ। শেষ ৰাতি 5:01 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:18:47 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:09:40। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব। মনুষ্য গণ, গন্ধৰ্ব ৰস্তি বৰুণ যোগ হ'ব। অষ্টোত্তৰী মতে বৃহস্পতিৰ দশা আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। কিন্তু শেষ ৰাতি 5:01 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে গৰুৰ অস্থি আৰু বিংশোত্তৰী মতে ৰবিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 3মহীয়া পতিহীনা যুগ, মতান্তৰে 7 দিনীয়া শুভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 2:10 পৰা 3:40। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 11:14 পৰা 12:14। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত। গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি ওচৰ পাঁজৰৰ মানুহবোৰে আজি অকণমান আপোনাক কাম বনতে হওক বেলেগ ক্ষেত্ৰতে হওক কিছু আপত্তি কৰা দেখা যাব। ওচৰ পাঁজৰৰ ব্যক্তিক আপুনি আজি সহায় সহযোগিতা কৰিব লাগিব। আজি কিন্তু আপুনি কিবা কাম কৰি দিম বুলি প্ৰতিশ্ৰুতি নিদিব, কাৰণ সময়ৰ অভাৱৰ বাবে হয়তো আপুনি কৰি দিবলৈ সময় নাপাব পাৰে। পিতৃ মাতৃৰ সহায় সহযোগিতা আপুনি অৱশ্যে নিশ্চয় লাভ কৰিব। যদিও আৰ্থিকভাৱে সমস্যা চলি আছে তেতিয়াহ'লেও আপুনি পিতৃ মাতৃৰ পৰা সহায় সহযোগিতা নিশ্চয় লাভ কৰিব। আজি কিন্তু আপোনাৰ উদাৰ ব্যক্তিত্বৰ কোনোবাই হয়তো অসৎ ব্যৱহাৰ কৰিব পাৰে। হয়তো বিশেষকৈ বন্ধু বান্ধৱী চলাহী কথাৰে আপোনাৰ পৰা ধন সৰকাব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি ছ'চিয়েল মিডিয়াত খুব এক্টিভ থকা এওঁলোকক দেখা যাব। মোবাইল অকণমান প্ৰয়োজনতকৈ বেছি ব্যৱহাৰ কৰাৰ লগতে ছ'চিয়েল মিডিয়াৰ সৈতে অকণমান জড়িত থকা দিনটোত দেখা যাব। কৰ্মৰ ফালৰ পৰাও আজি ধুনীয়াকৈ দিনটো পাৰ হ'ব। লগতে সহকৰ্মীয়ে আপোনাৰ কিবা ক্ষেত্ৰত প্ৰশংসা কৰাও দেখা যাব। লক্ষ্য কৰিলে ব্যৱসায় বাণিজ্যটো আপোনাৰ দিনটোত লাভৰ যোগ পৰিলক্ষিত হৈছে। আৰু আনে কি কয় কি নকয় সেইবোৰ বৰ বিশেষ এওঁলোকে আজি চিন্তা নকৰে আৰু নিজৰ মতেহে চলা দেখা যাব। আনৰ কথাত বৰ বিশেষ এওঁলোকে গুৰুত্ব দিয়াও পৰিলক্ষিত নহয়। বাকী অৱশ্যে বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলে একেটা বিষয় দুবাৰ তিনিবাৰ অধ্যয়ন কৰিবলগীয়া হোৱাও পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত
জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ এই মাহটোৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই চেনেলটোৰ প্লেলিষ্টত আপোনালোকে আমাৰ অন্য এটা চেনেলৰ লিংক পাব। সেই লিংকত গৈ আপোনালোকে নিজৰ ৰাশিৰ সম্পূৰ্ণ এই মাহটোৰ ৰাশিফলৰ বিষয়েও চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্য পাতিৰ ফালৰ পৰা দিনটো আজি অতি ধুনীয়াকৈ পাৰ হ'ব, কাৰণ স্বাস্থ্যত সবলতা আহিব। বেমাৰ আজাৰৰ পৰাও সকাহ আজি আপুনি অকণমান হ'লেও লাভ কৰিব। আজি ভাল ধন প্ৰাপ্তিৰ যোগ আছে, কাৰণ একাধিক পথেৰে আপোনাৰ হাতলৈ ধনৰ আগমন হ'ব। কিন্তু যি ব্যক্তিক আপুনি খুব বিশ্বাস কৰে সেই ব্যক্তিগৰাকীয়ে হয়তো সকলো কথা আপোনাক আজি খুলি নক'ব। গতিকে বিশ্বাস কৰা ব্যক্তিগৰাকীয়ে মাজে সময়ে বিশ্বাসঘাতকতা কৰিব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি আপুনি নিজৰ কথা বতৰাই অৱশ্যে আনক প্ৰভাৱিত কৰিব পাৰিব। আপোনাৰ কথা আপোনাৰ কামে আজি আনক প্ৰভাৱিত কৰি তোলাও দেখা যাব। নিজৰ ক্ষমতা দক্ষতাবোৰো আপুনি আজি বৃদ্ধি কৰিব পাৰিব। আনে কথাবোৰ শুনিব আপোনাৰ আজি অৱশ্যে প্ৰেম সম্পৰ্কত প্ৰিয়জনে কিবা কথাত আপোনাক বেয়া পাব পাৰে, গতিকে অকণমান প্ৰেম সম্পৰ্কত গুৰুত্ব ৰখাৰ চেষ্টা কৰিব। আজি এওঁলোকে নিজৰ উদ্দেশ্যত উপনীত হ'বলৈ খুব চেষ্টা আৰু কষ্ট কৰি থকাও দেখা যাব। অৱশ্যে কষ্টৰ ফলাফল আপুনি আজিৰ দিনটোতে নিশ্চয় লাভ কৰিব। প্ৰয়োজনতকৈ বেছি সময় আপুনি শিশুৰ সৈতে দিনটো পাৰ কৰিব লাগিব, গতিকে শিশুৰ সৈতে সংযোগ আপোনাৰ আজিৰ দিনটোত থাকিব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও আজি প্ৰিয়জনৰ সমৰ্থন আপুনি যিকোনো কামত লাভ কৰিব, কিন্তু বিদ্যাৰ ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলৰ খুব কমকৈ পঢ়া শুনাত মন যোৱা পৰিলক্ষিত হ'ব। আনে জোৰ কৰিহে এওঁলোকে পঢ়া শুনাত ব্যস্ত কৰোৱা পৰিলক্ষিত হ'ব। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ এই মাহটোৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে আমাৰ অন্য এটা চেনেলৰ লিংক পাব। সেই লিংকত গৈ আপোনালোকে সম্পূৰ্ণ মাহটোৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি অকণমান ব্যক্তিত্বত কিছু জেদ আৰু অকণমান খং ৰাগৰ পৰিমাণ বাঢ়িব। গতিকে এবাৰ যেতিয়া কিবা কৰিম বুলি এওঁলোকে ভাবে সেই কামটো অৱশ্যে কৰিহে এৰা পৰিলক্ষিত হ'ব। আজি কিন্তু ক'ৰবাত পাৰ্টি সভা অনুষ্ঠান প্ৰগ্ৰেমত যিকোনো প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিবলগীয়া হয়তো হ'ব পাৰে। ইয়াৰ বাহিৰে অকণমান বাহিৰা চিন্তাও আপোনাৰ মনত চলি থাকিব, গতিকে সেই চিন্তাবোৰ দূৰ কৰাৰ আপুনি নিজেই চেষ্টা কৰক। অতি সোনকালে ধন উপাৰ্জন কৰাৰ ইচ্ছাবোৰ আপোনাৰ মনত আহিব, গতিকে ক'ৰ পৰা কেনেকৈ সোনকালে ধন উপাৰ্জন কৰিব পাৰি সেই চিন্তাবোৰ আপোনাৰ মনত আহি থাকিব। আঁতৰত থকা কোনোবা সম্পৰ্কীয় ব্যক্তিৰ পৰা কিবা খবৰ অহাৰ আজি সম্ভাৱনা পৰিলক্ষিত হৈছে। অৱশ্যে আজি পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালতো কিবা খবৰ অহাৰ সম্ভাৱনা আছে। ব্যক্তিগত কথাবোৰ গোপনীয় কৰি ৰখাই ভাল হ'ব, কাৰণ আনে হয়তো আপোনাৰ গোপন কথাবোৰ জানিবলৈ ইচ্ছা কৰিব, গতিকে গোপন কৰি ৰখা ভাল হ'ব। অকণমান এওঁলোকে চিন্তাবোৰ বেছিকৈ কৰা দেখা যাব, গতিকে প্ৰয়োজনতকৈ বেছি এওঁলোকে আজিৰ দিনটোত চিন্তা চৰ্চা কৰাও দেখা যাব। আজি মাজে সময়ে এওঁলোকে আনৰ কথা শুনাও দেখা যাব, বিশেষকৈ প্ৰিয় ব্যক্তিৰ কথাবোৰ আজি এওঁলোকে শুনা দেখা যাব। যাত্ৰাৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অতি শুভ দিন, কাৰণ আজি সৰু সুৰা হ'লেও আপুনি যাত্ৰা কৰিব লাগিব। জীৱনসংগীৰ অকণমান স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে, গতিকে প্ৰিয়জনৰ পাৰিলে স্বাস্থ্যৰ অকণমান যত্ন ৰাখিব। অন্য সকলো দিশৰ ফালৰ পৰা খুব ধুনীয়াকৈ দিনটো পাৰ হ'ব। আজি অৱশ্যে শুভ সংখ্যা থাকিব আপোনাৰ বাবে 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এই সম্পূৰ্ণ মাহটোৰ ৰাশিফলৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত অন্য এটা ভিডিঅ' পাব। সেই ভিডিঅ'ত গৈ আপোনালোকে সম্পূৰ্ণ মাহটোৰ ৰাশিফলৰ বিষয়েও চাই ল'ব পাৰিব।
কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি সপোনবোৰ দিঠকত পৰিণত হোৱাৰ আপুনি কিবা সংকেত নিজেই লাভ কৰিব। লগতে আজৰি সময়খিনিত কিন্তু কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামত ব্যস্ত থকাৰ পৰা অকণমান দূৰত থাকিব। তেতিয়া দেখিব আপোনাৰ দিনটোত সকলো দিশত আগবাঢ়ি যোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। আজি ইচ্ছা শক্তিও বাঢ়িব, বিশেষকৈ ৰাতিপুৱাৰ ভাগতে আপোনাৰ ইচ্ছা শক্তিবোৰ বৃদ্ধি পাব। গতিকে কাম বন কৰিবলৈও মনোবল ইচ্ছা শক্তি নিশ্চয় বাঢ়িব। যদি কাৰোবাৰ পৰা ধন ধাৰে লৈ থৈ দিছিল সেই ধন কিন্তু উভতাই দিবলগীয়া আজি হ'ব পাৰে। ইয়াৰ বাহিৰে শিশুৱে অকণমান আমনি কৰিব। দিনটোৰ কিছু কিছু সময়ত কোনোবা শিশুৱে অকণমান আমনি কৰিব, আপোনাৰ ওচৰলৈ আহিব। ইয়াৰ বাহিৰে প্ৰেমৰ ক্ষেত্ৰত সৰু সুৰা বাধাৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে। কিন্তু বিপদত পৰা ব্যক্তিক এই ৰাশিৰ ব্যক্তিসকলে আজি সহায় কৰা পৰিলক্ষিত হ'ব। আজিৰ দিনটোত কৰ্কট ৰাশিৰ ব্যক্তিসকলে এবাৰ কৰা কাম পুনৰ দ্বিতীয়বাৰ কৰিবলগীয়া হোৱাও পৰিলক্ষিত হ'ব। মাজে সময়ে অৱশ্যে মনত হয়তো নতুন চিন্তাৰ উদয় হোৱাও দেখা যাব। নতুন নতুন কাম বন কৰিবলৈ আপোনাৰ মন যাব। নতুন কৰ্মৰে হওক বা নতুন যিকোনো চিন্তা আপোনাৰ মনত চলি থকাও পৰিলক্ষিত হ'ব। বিদ্যাত অকলশৰীয়া যেন অনুভৱ হ'ব, কাৰণ পঢ়া শুনাত সহপাঠীসকলেও আপোনাক সিমান ছাপোৰ্ট নকৰিব, যাৰ বাবে অকলেই পঢ়া শুনাত আগবাঢ়ি যাব লাগিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি মাতৃৰ ভাগৰ কিবা খবৰ হয়তো লাভ কৰিব পাৰে। ইয়াৰ উপৰিও সৰুকালত কৰি ভাল পোৱা কাম বনবোৰ কৰিবলৈও আজি মন যাব। গতিকে শিশু অৱস্থাত যিবোৰ কাম কৰি আপুনি ভাল পাইছিল তেনেধৰণৰ কাম বনবোৰ আজি কৰিবলৈ ইচ্ছা যাব। অন্য কিন্তু সকলো দিশত শুভ। বিশেষকৈ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এই সম্পূৰ্ণ মাহটোৰ ৰাশিফলৰ বিষয়ে আপুনি ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত অন্য এটা ভিডিঅ' দিয়া আছে। সেই ভিডিঅ'টোত গৈ আপোনালোকে এই সম্পূৰ্ণ মাহটোৰ ৰাশিফলৰ বিষয়ে ভালদৰে জানিব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি ভূমি সম্পত্তিৰ বাবে অকণমান ধন খৰচ কৰিব লাগিব। আজি আনৰ কথাবোৰ গুৰুত্ব দি আপুনি শুনাৰ চেষ্টা কৰক, কাৰণ আনৰ কথাই আপোনাৰ কিবা ক্ষেত্ৰত সহায় নতুবা উপকাৰ কৰা পৰিলক্ষিত হ'ব। বহুদিন লগ নোপোৱা কোনোবা বন্ধু বান্ধৱৰ সৈতেও আপোনাৰ আজি যোগাযোগ হ'ব। অৱশ্যে নতুনকৈ প্ৰেম সম্পৰ্ক গঢ়ি উঠাৰো আজি সম্ভাৱনা পৰিলক্ষিত হৈছে। আজি দিনটো ঘৰৰ অকণমান কামৰ বোজাবোৰো বাঢ়িব। গতিকে ঘৰুৱা কাম আপুনি প্ৰয়োজনতকৈ অকণমান হ'লেও বেছি কৰিব লাগিব। প্ৰেম সম্পৰ্কত আজি প্ৰিয়জনৰ সমৰ্থন লাভ কৰিব। ইয়াৰ উপৰিও এই সিংহ ৰাশিৰ ব্যক্তিসকলে নতুন নতুন অনুভৱ, নতুন নতুন উপলব্ধি আজি কৰা দেখা যাব। বিভিন্ন নতুন কথাও আপুনি আজি শিকিব পাৰিব। যিমান পাৰে যোগাভ্যাসৰ সৈতে জড়িত থকাৰ চেষ্টা কৰক, তেতিয়া দেখিব আপোনাৰ স্বাস্থ্য পাতিটো সবলতা আহিব। নহ'লে হয়তো অকণমান স্বাস্থ্যত কিছু দুৰ্বলতা যেন আপুনি নিজেই অনুভৱ কৰিব পাৰে। বাকী শিক্ষা দীক্ষাৰ ফালৰ পৰা অতি শুভ, কাৰণ পঢ়া শুনাত এওঁলোকে মনে বিচৰা ধৰণৰ বিষয়বোৰ অধ্যয়ন কৰাৰ সুযোগ সুবিধা লাভ কৰিব। অৱশ্যে আঁতৰত থকা কোনোবা সম্পৰ্কীয় ব্যক্তিয়ে আপোনাৰ আজি খা খবৰ লোৱাও পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি আপোনাৰ এই সম্পূৰ্ণ মাহটোৰ ৰাশিফলৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে অন্য এটা ভিডিঅ' পাব। সেই ভিডিঅ'ত গৈ আপোনালোকে অহা মাহৰ লগতে এই মাহৰ ৰাশিফলৰ বিষয়েও ভালদৰে জানিব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি বিশেষকৈ অকণমান নিজৰ খং ৰাগ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰক, কাৰণ হঠাৎ খং ৰাগৰ পৰিমাণ বাঢ়িব পাৰে। আজি সামাজিক কাম বনত অৱশ্যে আপুনি অংশগ্ৰহণ কৰাৰ সুযোগ সুবিধা লাভ কৰিব। সমাজৰ কাম বন কৰিলে আপুনি আজি
প্ৰশংসা প্ৰাপ্তিৰো যোগ আছে। গতিকে যিমান পাৰে ঘৰৰ পৰা বাহিৰত যোৱাটো চেষ্টা কৰক। আজি আনৰ উপদেশে আপোনাক সফলতা দিব। গতিকে যিমান পাৰে আনৰ উপদেশ লোৱাৰ চেষ্টা কৰক। দেখিব আপুনি ক'ৰবাত নহয় ক'ৰবাত সফল হ'ব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সৰু সুৰা মতভেদ যদিও থাকিব, তথাপি এই ৰাশিৰ ব্যক্তিসকলে নিজৰ উদ্দেশ্যবোৰ পূৰ্ণ কৰিব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত আজি নিজৰ উদ্দেশ্যবোৰ আপোনাৰ পূৰ্ণ হ'ব। অতি সহজতে আপোনাৰ কাম বনবোৰ হৈ উঠা দেখা যাব। গতিকে বিগত দিনত যদি আপোনাৰ কাম বনবোৰত অকণমান পলম হৈছিল, আজি অৱশ্যে সেই কাম বনবোৰত সোনকালে হৈ উঠিব। আজি নতুন ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনাও আছে। ইয়াৰ উপৰিও খুব দায়িত্বশীলভাৱে এওঁলোকে কাম কৰা দেখা যাব। আৰু এবাৰ যেতিয়া কিবা কৰিম বুলি এওঁলোকে ভাবে, সেই কামটো কৰিহে এৰা দেখা যাব। যাত্ৰা কৰিলেও আজি শিক্ষা ল'ব পাৰিব। গতিকে যাত্ৰাত শিক্ষাৰ যোগ দেখা পোৱা গৈছে। নিজৰ মনৰ ভাৱনাবোৰ, নিজৰ মনৰ কথাবোৰ এওঁলোকে আনৰ আগত শ্বেয়াৰ কৰাও আজি পৰিলক্ষিত হ'ব। গতিকে মনত বৰ বিশেষ কথাবোৰ ৰাখিব এওঁলোকে নোৱাৰিব, আনক ক'বলৈ আজি মন যাব। অন্য কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি এইটো মাহৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়ে আপুনি জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত অন্য এটা ভিডিঅ' আছে। সেই ভিডিঅ'টোত গৈ আপোনালোকে সম্পূৰ্ণ এই মাহটোৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে জানিব পাৰিব। তুলা ৰাশি ব্যক্তিসকলে আজি কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামত অকণমান ব্যস্ত থকা দেখা যাব। গতিকে যিমান পাৰে কৰিবলগীয়া কাম বনবোৰত অংশগ্ৰহণ কৰাৰ চেষ্টা কৰিব। আজি বিভিন্ন পথেৰে ধন আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে ধন টকা পইচাৰ আগমনৰ পথবোৰ আজি দিনটোত মুকলি হ'ব। পাৰিবাৰিক ক্ষেত্ৰত অৱশ্যে অকণমান পৰিয়ালৰ ধাৰবোৰো আজি নোহোৱা হ'ব। পৰিয়ালৰ যদি কাৰোবাক ধন দিবলগীয়া আছিল, সেই ধনবোৰ আপুনি আজি পৰিশোধ কৰিব পাৰিব। আজি কিন্তু প্ৰিয়জনৰ কথাবোৰ আপুনি বুজিব পাৰিব, কাৰণ প্ৰিয়জনৰ সৈতে মনৰ আজি মিলা প্ৰীতি বাঢ়িব। আজি নতুন পৰিকল্পনাসমূহত আপুনি যিমান ব্যস্ত থাকে, সিমানেই দিনটোত লাভ আৰু উন্নতিৰ যোগো দেখা পোৱা গৈছে। গতিকে যিমান পাৰে নতুন নতুন কামত ব্যস্ত থাকিলে দেখিব দিনটো আপোনাৰ বাবে ধুনীয়াকৈ পাৰ হ'ব। আজি কিতাপ কানি পঢ়িবলৈ মন যাব। বিশেষকৈ পুৰণা বিষয়তকৈ তেওঁলোকে নতুন বিষয়ৰ কিতাপ পঢ়িব ইচ্ছা কৰা দেখা যাব। যিসকল বিবাহিত ব্যক্তি, তেওঁলোকৰ ঘৰত আজি খৰচৰ মাত্ৰা বাঢ়িব পাৰে সন্ধিয়াৰ সময়ত। আজি একেটা কাম এওঁলোকে মনোযোগ দি কৰাৰ বাবে সেই কামত সফলতা প্ৰাপ্তিৰ সম্ভাৱনা খুব নিশ্চিত হৈ পৰিব। আৰু অৱশ্যে বিদ্যাৰ ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে নিজতকৈ সৰু ব্যক্তিৰ পৰাও আজি বহুখিনি কথা শিকাৰ যোগ লাভ কৰিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে, আৰু যদি আপোনাৰ ৰাশি অনুসৰি এই মাহটোৰ ৰাশিফলৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত অন্য এটা ভিডিঅ' দি আছে। সেই ভিডিঅ'ৰ প্লে'লিষ্টত গৈ আপোনালোকে এই মাহটোৰ ৰাশিফলৰ বিষয়েও চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে পাৰিলে দিনটো শাৰীৰিক চৰ্চাৰে কৰাৰ চেষ্টা কৰক। শাৰীৰিকভাৱে যেতিয়া আপুনি সুস্থ থাকিব, তেতিয়া দেখিব গোটেই দিনটো আপোনাৰ বাবে ধুনীয়াকৈ পাৰ হ'ব। ধন ক'ৰবাত যদি ইনভেষ্ট কৰিম বুলি ভাবি আছে, কৰিব পাৰে, কাৰণ তেনে ক্ষেত্ৰত আপোনাৰ আজি লাভৰ যোগ পৰিলক্ষিত হৈছে। জুৱা, লটাৰী এনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি আপোনাৰ ধন আগমন হোৱাৰ সম্ভাৱনা আছে। ঘৰুৱা কামত আপুনি অকণমান অংশগ্ৰহণ কৰিব লাগিব। প্ৰয়োজনতকৈ অকণমান হ'লেও বেছি সময় আপুনি ঘৰৰ কাম বন কৰাত অতিবাহিত কৰিব লাগিব। আজি যদি আপুনি নতুনকৈ ক'ৰবাত ইণ্টাৰভিউ দিম বুলি ভাবি আছে, নতুবা নতুন কৰ্মৰ সন্ধানত যাম বুলি ভাবি আছে, তেনে ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি অতি উত্তম দিন যাব পাৰে। দেখিব
নিশ্চয় সফলতা লাভ কৰিব। দিনটো অৱশ্যে সকলো দিশত যিহেতু লাভদায়কভাৱে পাৰ হ'ব আৰু আজি প্ৰেম সম্পৰ্কটো মধুৰতা আহিব, ইজনৰ সিজনৰ মাজত মিলা প্ৰীতি বুজাবুজি আজি বৃদ্ধি পাব। বাকী কিন্তু পঢ়াৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটোৰ শেষৰ সময়খিনিত অকণমান মনোযোগ কিছু এওঁলোকৰ কমিব পাৰে। আজি পিতৃপক্ষৰ ফালৰ পৰা কিবা খবৰ, শুভ খবৰ আপুনি লাভ কৰিব। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব অৱশ্যে 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি এইটো মাহৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে আপুনি নিজৰ ৰাশি অনুসৰি এই মাহৰ ৰাশিফল জানিবৰ বাবে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্টলৈ যাব। সেই প্লে'লিষ্টত অন্য এটা চেনেলৰ ভিডিঅ' পাব। তাত গৈ আপোনালোকে মাহটোৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়ে জানিব পাৰিব। ধনুৰাশি ব্যক্তিসকলৰ বিগত দিনৰ তুলনাত অকণমান হ'লেও আজিৰ দিনটোত আৰ্থিক স্থিতিত সবলতা অহাৰ সম্ভাৱনা আছে, কিন্তু খৰচ কমকৈ কৰাৰ যিমান পাৰে চেষ্টা কৰক, কাৰণ খৰচৰ মাত্ৰাও অকণমান আজি বেছি থাকিব। পাৰিবাৰিক ক্ষেত্ৰত আপুনি যিটো ভাবিব সেইটোৱেই হৈ উঠিব, কাৰণ পৰিয়ালৰ সকলো সদস্যই কথাবোৰো আপোনাৰ মানি চলিব। ঘৰৰ হয়তো প্ৰয়োজনতকৈ বেছি কাম আপুনি কৰিবলগীয়াও হ'ব পাৰে। আনৰ দায়িত্ব আপুনি আজি ল'ব লাগিব। প্ৰেম সম্পৰ্কত প্ৰিয়জনৰ সৈতে আজি সময়বোৰ খুব ধুনীয়াকৈ পাৰ হ'ব। প্ৰিয়জনৰ সৈতে বিগত দিনৰ তুলনাত অকণমান হ'লেও বেছি সময় আপুনি অতিবাহিত কৰিব পাৰিব। আজি আনৰ উপদেশ লোৱাটো ভাল হ'ব। বিশেষকৈ অভিজ্ঞ ব্যক্তিৰ উপদেশ ল'লে দেখিব আপোনাৰ দিনটোত যিকোনো ক্ষেত্ৰত শুভ ফল অহাৰ সম্ভাৱনা আছে। আজৰি সময়ত আপুনি পিতৃ মাতৃৰ সেৱা শুশ্ৰূষা কৰিব লাগিব। বিশেষকৈ মাতৃৰ অকণমান যত্ন ৰাখিবলগীয়া হয়তো হ'ব পাৰে। আজি হঠাৎ কিবা সুবিধাও আপোনাৰ সন্মুখত অহা দেখা যাব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকে আজি ঘৰৰ নামত অকণমান খৰচ অৱশ্যে কৰিব লাগিব। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত দিনটোৰ ৰাতিপুৱাৰ ভাগৰ সময়খিনি অতি উত্তম সময়। সেইখিনি সময়ত পঢ়া শুনা কৰিলে বহুখিনি কথা অধ্যয়ন কৰাৰ সুযোগ সুবিধা লাভ কৰিব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি এইটো মাহৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়ে আপুনি জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত অন্য এটা ভিডিঅ'ৰ লিংক দিয়া থাকিব। সেই ভিডিঅ'ত গৈ আপোনালোকে এই মাহটোৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি কাম বনৰ পৰা সোনকালে ঘৰত উভতি অহাৰ চেষ্টা কৰক, কাৰণ ঘৰত উভতি আহিলে দেখিব আপুনি মন পচন্দৰ কাম বনবোৰ কৰাৰ সুযোগ সুবিধা লাভ কৰিব। যিটো কাম কৰি খুব ভাল পায় তেনেধৰণৰ কাম কৰাৰ আজি সুযোগ সুবিধা আপুনি নিশ্চয় লাভ কৰিব। সৰু সুৰা ব্যৱসায়িকসকলে আজি আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা খুব বেছি দেখা পোৱা গৈছে। গতিকে আপুনিও যদি ব্যৱসায় কৰে নিশ্চয় লাভান্বিত হ'ব পাৰিব। আজি ঘৰত সৰু সুৰা পৰিৱৰ্তন আহিব। ঘৰৰ কাম বনৰে হওক অন্য কিবা ক্ষেত্ৰতে হওক সৰু সুৰা হ'লেও আজি আপোনাৰ ঘৰত পৰিৱৰ্তন আহিব। অকণমান অৱশ্যে সতৰ্ক হৈ চলিব, কাৰণ গোপন শত্ৰুৱে আপোনাৰ বিপক্ষে ষড়যন্ত্ৰ কৰিব পাৰে, হয়তো আপোনাৰ বদনাম ওলোৱাৰ চেষ্টাও কৰিব পাৰে। গতিকে কিছু সতৰ্ক হৈ চলিব। আজি কিন্তু আপুনি আনৰ দৃষ্টি নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। আপোনাৰ কাম আপোনাৰ ব্যক্তিত্বই আনক আজি সোনকালে আকৰ্ষিত কৰি তুলিব। আজি এওঁলোকে যিকোনো কথা খুব গভীৰভাৱে চিন্তা কৰাও দেখা যাব। জীৱনসংগীয়ে অকণমান খং কৰিব পাৰে, হয়তো মাজে সময়ে জীৱনসংগীয়ে আপোনাক আমনি কৰাও পৰিলক্ষিত হ'ব। বিদ্যাৰ ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে আজি জ্যেষ্ঠ ব্যক্তিৰ সহায়ত নিজৰ জ্ঞান বৃদ্ধি কৰাৰ সুযোগ লাভ কৰিব। অৱশ্যে মনৰ কথাবোৰ আজি মনতে ৰ'ব, কাৰণ আনক কম বুলি ভাবিও হয়তো সেই কথাবোৰ আপুনি কোৱাৰ সময় সুবিধা সিমান লাভ নকৰিব। হয়তো সঠিক সময় সঠিক সুযোগ আজি আনক কথাবোৰ ক'বলৈ সিমান সময় নাপাব। বাকী কিন্তু অন্য সকলো দিশত
ধুনীয়াকৈ পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে এইটো মাহৰ যদি সম্পূৰ্ণ ৰাশিফলৰ বিষয়ে আপুনি ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত অন্য এটা ভিডিঅ'ৰ লিংক দিয়া থাকিব। সেই ভিডিঅ'টোৰ লিংকত গৈ আপোনালোকে এইটো মাহৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়েও জানিব পাৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলে পাৰিলে নিজতকৈ সৰু ব্যক্তিৰ সৈতে যোগাযোগত থকাৰ চেষ্টা কৰক। নিজতকৈ সৰু ব্যক্তিৰ সৈতে যিমান সময় পাৰ কৰিব সিমানেই দেখিব আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি আধ্যাত্মিকতাৰ প্ৰতি গুৰুত্ব অকণমান বাঢ়িব। ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাস ভগৱানৰ ওপৰত বিশ্বাস অকণমান বাঢ়িব অইন দিনৰ তুলনাত। অৱশ্যে শাৰীৰিকভাৱেও আপুনি নিজকে নিজে কিছু শক্তিশালী নতুবা সুস্থ সবল যেন অনুভৱ কৰিব। বিগত দিনত চলি থকা বেমাৰ আজাৰৰ পৰাও আজি অকণমান সকাহ আপুনি নিশ্চয় লাভ কৰিব। আজি পাৰিলে আপোনাৰ হাতত যদি বেছিকৈ ধন আছে সেই ধন সুৰক্ষিত স্থানত সঞ্চয় কৰি ৰখাৰ চেষ্টা কৰক, কাৰণ অনাগত দিনত সেই ধনে আপোনাৰ কামত আহিব। জীৱনসংগীৰ অকণমান স্বাস্থ্যৰ চিন্তা কৰিবলগীয়া হয়তো হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ বহু ব্যক্তিৰ আজি আগমন হ'ব, কাৰণ বিভিন্ন বন্ধুৰ সৈতে আপোনাৰ আজি যোগাযোগ হোৱাৰ সম্ভাৱনা দিনটোত পৰিলক্ষিত হৈছে। প্ৰয়োজনীয় ব্যক্তিক এওঁলোকে সহায় কৰাও আজি দিনটোত দেখা যাব। আজি অৱশ্যে মান সন্মানো আপুনি লাভ কৰিব। ঘৰৰ পৰা ওলাই গ'লেই আজি এক সন্মান প্ৰাপ্তিৰ বিশেষ যোগ পৰিলক্ষিত হৈছে। অৱশ্যে পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশি ব্যক্তিসকলে যিটো বিষয়ত দুৰ্বল সেইটো বিষয়তহে অকণমান অধ্যয়ন কৰাৰ আজি প্ৰয়োজনীয়তা আহি পৰিব। বাকী অৱশ্যে যদি কোনোবা ব্যক্তিৰ পৰা ধন লৈ থৈ দিছিল সেই ধন আজি বিচাৰি হয়তো আপোনাৰ ওচৰলৈ সেই ব্যক্তিগৰাকী আহিব পাৰে। মাতৃয়ে কিন্তু আপোনাক সম্পূৰ্ণ ছাপোৰ্ট কৰিব। পিতৃৰ তুলনাত আজি মাতৃৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট সহায় প্ৰাপ্তিৰ এক বিশেষ যোগো পৰিলক্ষিত হৈছে। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি এইটো মাহৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়ে আপুনি ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত অন্য এটা ভিডিঅ' দিয়া থাকিব। সেই ভিডিঅ'ৰ চেনেলটোলৈ গৈ আপোনালোকে এই মাহটোৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়েও জানিব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি আকৰ্ষণীয় ব্যক্তিত্ব বাঢ়িব। লগতে আপুনি যি কথাই কয় সেই কথাবোৰ আনে সমৰ্থন কৰিব, আপোনাৰ কথাবোৰ আনে মানি চলাও আজি দেখা যাব। আজি ধনৰ কিন্তু কিছু প্ৰয়োজনীয়তা আহি পৰিব, কাৰণ আপুনি যিমান ধন বিচাৰে সেইমতে হয়তো ধন আপোনাৰ হাতত নাথাকিব। গতিকে ধনৰ কিছু প্ৰয়োজনীয়তা আহি পৰিব। আজি ঘৰুৱা কাম অকণমান দায়িত্বপূৰ্ণভাৱে আপুনি কৰিব লাগিব। অৱশ্যে ঘৰৰ বাবে কিবা বয় বস্তু ক্ৰয় কৰিবলগীয়া হয়তো হ'ব পাৰে। ঘৰুৱা সম্পত্তি আপুনি ক্ৰয় কৰিব লাগিব। প্ৰেমৰ ফালৰ পৰা যদিও দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হ'ব, তথাপি প্ৰিয়জনে কিবা কথাত আপোনাক খং কৰিব পাৰে। গতিকে প্ৰেম সম্পৰ্কত খং ৰাগৰ পৰিমাণ অকণমান হ'লেও আজি থাকিব। নতুন পৰিকল্পনাসমূহত আজি সফলতা প্ৰাপ্তিৰ এক বিশেষ যোগ পৰিলক্ষিত হৈছে। বিশেষকৈ নতুন নতুন আইডিয়া নতুন নতুন চিন্তাধাৰাবোৰ আপোনাৰ মনলৈ আহিব। আজি আনক সন্মত কৰোৱাৰ এক বিশেষ প্ৰতিভা আপোনাৰ ভিতৰত থাকিব। গতিকে যিকোনো কথা আজি আপুনি আনক সন্মত কৰাব পাৰিব। জীৱনসংগীৰ সৈতেও অকণমান বাদ বিবাদ হ'ব পাৰে যিসকল বিবাহিত ব্যক্তি। ইয়াৰ বাহিৰে আজি খেলা ধূলা কৰিবলৈ অকণমান মন যাব। বাহিৰা ঘৰৰ কামতকৈও অৱশ্যে দিনটোৰ শেষৰ সময়খিনিত আপোনাৰ বাহিৰা কাম বন কৰিবলৈহে মন যাব। ঘৰৰ পৰা অকণমান ওলাই যাবলৈও হয়তো মন যাব পাৰে। বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰাও ধুনীয়াকৈ দিনটো পাৰ হ'ব, কাৰণ পঢ়া শুনাত অইন দিনৰ তুলনাত আজি এওঁলোকে নতুন কথাবোৰ জানিব আৰু শিকিব বিচৰাও পৰিলক্ষিত হ'ব। বাকী অৱশ্যে অন্য দিশৰ ফালৰ পৰা ধুনীয়াকৈ দিনটো পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা।
লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে এইটো মাহৰ যদি সম্পূৰ্ণ ৰাশিফলৰ বিষয়েও ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত অন্য এটা ভিডিঅ' দিয়া থাকিব। সেই ভিডিঅ'ৰ চেনেললৈ গৈ আপোনালোকে এইটো মাহৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।